নিশাৰ ধুমুহাত তিনপাতেৰে কাটি এগৰাকী মহিলাৰ মৃত্যু। নিশা হৈ যোৱা ধুমুহা বৰষুণৰ ফলত বৃহৎ ক্ষতিসাধন হয় মৰিগাঁও জিলাত। ক'ৰবাত যদি বৃহৎ গছ বাগৰি বন্ধ কৰি দিছে পথ, আন ক'ৰবাত আকৌ উৰুৱাই নিছে আপোন ঘৰখন। তাৰ মাজতেই মৰিগাঁৱত অঘটন। ধুমুহাত ঘৰত তিনপাতে কটাৰ ফলত মৃত্যু এগৰাকী মহিলাৰ। মহিলাগৰাকীৰ নাম লাখপতি ৰাজভৰ। মৰিগাঁৱৰ মেলাআটিত সংঘটিত হয় এই ঘটনা। ভিতৰৰ পৰা ওলাই আহিছিলে, বিছনাৰ পৰা উঠিছে, তেতিয়া মোক মাত দি সুধিছে লাইটটো ক'ত থৈছ? মই কৈছো টেবুলৰ ওপৰতে আছে। তাৰপিছত লৈ কেনে টৰ্চ মাৰি চাইছে গৰু ছাগলী কেইটা ভালে আছে নে নাই। তাৰপিছত তাই দাদাক মাতি আছে, দাদা শুনা নাই, মই এইটো ৰুমৰ পৰা আহিছো। আহি কেনে দাদাক মাৰিছো, তেতিয়া দাদাই গৈছে গৰুৰ ওপৰত টিনপাত পৰিছিলে নহয়, দাদাই ধৰি আছিলে। তাৰপিছত মই তাৰ তলেদি সোমাই গৈছো, গৈ কেনে ছাগলী ৰছী গৰুৰ ৰছী চব মই খুলিছো। মায়ে চাইডত থিয় আছিলে। তাৰপিছত টিনপাত পৰিলে নহয় মোৰ ওপৰত। তাৰপিছত মইতো দেখা নাই, মই ভাবিছো মা ভিতৰত গ'ল। তাৰপিছত আমাৰ মামীজনী যে মোবাইলত টৰ্চ জ্বলাই আহিছে, আহি কেনে কৈছে ভণ্টিজনীচোন পৰি আছে। তেতিয়া মই গৰু নেট আছিলে যে নেটটো ছিঙি কেনে বাহিৰত ওলাইছো, দাদাক মাত দিছো, তাতে আছিলে, ভিতৰতে আছিলে। মাত দিছো, তেতিয়া মাক দাঙি লৈ আহিছো। তেতিয়া চাইছো তাতে পালচটো চাইছো, পালচ নাই, চলা নাই। আকৌ ভিতৰত আনি নাকত ধৰিছো, মুখেদি ফুদিছো, নাই। ইয়াত অনাৰ লগতে তেজ চব বন্ধ হৈ গ'ল। লাখপতি ৰাজভৰ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।